নন্দিতা দাস 8989টা ভোটত তেওঁ অগ্ৰগতি লাভ কৰিছে বিমললোচন দাসে 5347টা ভোটৰ অগ্ৰগতি লাভ কৰিছে মই আমাৰ লগত থকা আপডেটখিনি যিখিনি আপডেট আছে মই এবাৰ এইখিনিতে জনাই দিব বিচাৰিম আমি আকৌ কৈছো যে প্ৰতি মুহূৰ্ততে ক্ষণে ক্ষণে আচলতে সলনি হৈছে বৰঠাকুৰ দিছপুৰ সমষ্টিৰ কথা বৰঠাকুৰ দিছপুৰ সমষ্টিৰ কথালৈ আহিছো দিছপুৰ বিজেপি প্ৰাৰ্থীৰ অগ্ৰগতি প্ৰদ্যুৎ বৰদলৈ অগ্ৰগতি লাভ কৰিছে যথেষ্টখিনি জল্পনা কল্পনা আছিলে ভবা হৈছিলে অংক বেলেগ হৈ গৈছিলে যে প্ৰদ্যুৎ বৰদলৈ নিশাটোৰ ভিতৰতে যেতিয়া দিছপুৰ সমষ্টিৰ প্ৰাৰ্থী হ'ল তাত এটা বেলেগ ধৰণৰ ব্যৱধান আহি পৰিলে তাত আমি দেখিলো যে কেনেধৰণে বিজেপিৰ সম্ভাৱ্য প্ৰাৰ্থী তেওঁ যিটো আশা কৰিছিলে গতিকে তেওঁ আশা কৰা প্ৰাৰ্থীগৰাকীয়ে নিৰ্দলীয় খেলি দিলে গতিকে তেতিয়া প্ৰশ্ন উত্থাপন হৈছিলে যে ভোট কাটিব নেকি ভোট যদি কাটে তেতিয়াহ'লে কোন লাভান্বিত হ'ব ঠিক তেনেকুৱাতে দেখিবলৈ পোৱা গ'ল অতুল বৰাই ক'লে যে মীৰা বৰঠাকুৰক তেওঁ সমৰ্থন কৰিব মুঠৰ ওপৰত বহুত টুইষ্ট আহিলে দিছপুৰ সমষ্টিটোক লৈ কিন্তু এই মুহূৰ্তত ৰাইজে যিহেতু ভোট দিছে ভোট ৰাইজে দিছে গতিকে ৰাইজে দিয়া ভোটৰ এয়া হৈছে পৰিণাম দিছপুৰত বিজেপি প্ৰাৰ্থী অগ্ৰগতি লাভ কৰিছে আমি দেখুৱাইছো গ্ৰাফিক্সৰ সহায়ত আকৌ এবাৰ এই যে প্ৰথম যিখন গাড়ী দেখুৱাম গেৰুৱা বাহনখন আমি দেখুৱাইছো য'ত 97 লিড লৈ এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাহন আহিছে ইয়াৰ পিছত আমি তাৰ পিছলৈ যাম আৰু তাৰ পিছত আমি দেখুৱাম যে গৌৰৱ গগৈ বাহনত উঠি আহিছে গ্ৰাফিক্সৰ সহায়ত আমি দেখুৱাইছো আৰু আমাৰ স্ক্ৰীনখন আমি আপোনালোকক দেখুৱাইছো এয়া যিখিনি আপডেট এতিয়ালৈকে যিখিনি আপডেট 26 লিড লৈ আছে গৌৰৱ গগৈ তেওঁ বাহনখন লৈ আহিছে ঠিক তেনেকৈ ইয়াৰ পিছত আমি ইয়াৰ পৰা আকৌ এখন বাঢ়িছে লিড লৈছে আৰু এটা আপডেট এতিয়ালৈকে এই মুহূৰ্তত 10:36 আপডেট অগ্ৰগতি লাভ কৰি আছে কোনোবা সময়ত আকৌ হঠাৎ পিছ পৰি যায় আকৌ আগবাঢ়ি যায় কৰবাত এটা বৃহৎ ব্যৱধান দেখিবলৈ পোৱা গৈছে মুঠৰ ওপৰত ভোট গণনাৰ প্ৰতি মুহূৰ্তৰ খবৰ নিউজ 18ত আপোনালোকে চাই থাকক সঠিক খবৰ আৰু আমি ফাৰ্ষ্ট ব্ৰেকিং আমি দিম আপোনালোকক পৰৱৰ্তী আদিত্য দিছপুৰ সমষ্টিৰ কথা দিছপুৰ সমষ্টিত আচলতে বিজেপিৰ জয় হ'ব আৰু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বহে জয় হ'ব একজেক্টলি আপুনি প্ৰদ্যুৎ বৰদলৈ জয় বুলি ক'ব নোৱাৰে আৰু মই তাৰে বাসিন্দা দিছপুৰ সমষ্টিৰ বাসিন্দা গতিকে চুকে কোণে যিটো দেখি আছিলো তাতে এইটো স্পষ্ট হৈ পৰিছিল যে মানে জনগণৰ যিটো ট্ৰেন্ড আছিলে জনগণৰ যিটো ধাউতি আছিলে সেইটো বিজেপিৰ প্ৰতিয়ে আছিলে কংগ্ৰেছৰ প্ৰতি তেনেকুৱা ধৰণৰ একো আমি দেখা নাই মানে পদুম ফুলতহে ভোট দিছে প্ৰদ্যুৎ বৰদলৈ একজেক্টলি নহয় মানে চৰকাৰখনৰ উন্নয়ন তাৰোপৰি মহিলাৰ যি উদ্যমিতা আঁচনি অৰুণোদয় আঁচনি এইখিনি বস্তুৱে কাম কৰিছে মানুহ প্ৰভাৱিত হৈছে আৰু আমি যদি তেনেকুৱা ধৰণৰ এটা সুস্থ ৰাজনীতি আমি নিউ গুৱাহাটীত দেখিলো এবাৰ নিজক প্ৰক্ষেপ কৰাৰ নিচিনা কৰিছিলে এটা বৰ বেলেগ ভোট দিয়ক তেনেকুৱা এটা নেৰেটিভ তেখেতে দিছিলে ঠিকে কৰিছে আৰু সেই নেৰেটিভত যদি অসমৰ ৰাইজে মতদান দিছে তেতিয়াহ'লে